গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ল 19 বছৰীয়া লেখক হৰ্ষবৰ্ধনৰ চেতনা আৰু বীৰ নিৰ্মাণ শীৰ্ষক এইখন গ্ৰন্থ গুৱাহাটী বুকছে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন হ'ল সমালোচনামূলক গ্ৰন্থ। বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাসে উন্মোচন কৰিলে এই নৱতম গ্ৰন্থখন। সোমবাৰে অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট গল্পকাৰ সমালোচক অপূৰ্ব শৰ্মা, বিশিষ্ট নিবন্ধকাৰ ঔপন্যাসিক ডক্টৰ ধৰণীধৰ গোস্বামী, জিএল পাব্লিকেশ্যনৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ সহ কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। গ্ৰন্থখন মূলতঃ নন ফিকশ্যন অৰ্থাৎ অকল্প সাহিত্যৰ এখন গ্ৰন্থ আৰু তাত মূলতঃ প্ৰবন্ধই আছে আৰু প্ৰবন্ধ মানে মূলতঃ সাহিত্য তত্ত্ব আৰু সাহিত্য সমালোচনা সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধৰ সংকলন সেইটো আৰু অনুভৱ যথেষ্ট ভাল। অনুষ্ঠানত দেৱব্ৰত দাস ছাৰে আমাৰ বিশিষ্ট গল্পকাৰ তেখেতে সেইখন উন্মোচন কৰিলে আৰু বিশিষ্ট অতিথি হিচাপে আছিলে ধৰণীধৰ গোস্বামী আৰু জিএল পাব্লিকেশ্যনৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ ডাঙৰীয়া তেখেতসকল আছিলে আৰু মোৰ শুভাকাংক্ষী আৰু পৰিয়াল পৰিজন অতিথি হিচাপে উপস্থিত আছিলে। হয় চাওক, মই নিজকে এজন পাঠক বুলিয়েই ভাবোঁ নিজেও, আৰু সেই পঢ়া শুনাখিনি এটা গতি লগাবৰ কাৰণেহে মই লিখা মেলা কৰোঁ। আচলতে মই লেখকো নহয়, মই সমালোচকো নহয়, মই নিজেও মূলতঃ এজন পাঠকেই। আৰু যদি মই লেখকীয় ভাষাৰে ক'বলৈ যাওঁ তেতিয়াহ'লে মই ৰ'লা বাৰ্থে কোৱা সেই ডেথ অফ দ্য অথৰ অৰ্থাৎ লেখকৰ মৃত্যুৰ ধাৰণাটোত খুবেই বিশ্বাসী। যেতিয়ালৈকে মই কিতাপখনৰ কাম কৰি আছিলোঁ বা যেতিয়া তাৰ প্ৰক্ৰিয়া চলি আছিলে গ্ৰন্থখন প্ৰকাশৰ, সেই সময়লৈকে সেইখন মোৰ গ্ৰন্থ আছিলে বা তাত মোৰ অধিকাৰ আছিলে। এতিয়া যিহেতু গ্ৰন্থখন বজাৰলৈ আহিছে, এতিয়া যিহেতু পাঠকৰ মাজত তাক মানে এৰি দিয়া হৈছে, গতিকে তাক সাদৰেৰে গ্ৰহণ কৰে কিংবা তাক সমালোচনা কৰে সেয়া সম্পূৰ্ণ পাঠকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু মই তাক সম্পূৰ্ণ কৃতজ্ঞতা চিত্তেই তাক